আসসালামু আলাইকুম নমস্কাৰ পুনৰ আপোনালোকৰ সন্মুখত সেকেন্ড হ্যান্ড মালবাহী গাড়ীৰ উপস্থাপন লৈছো প্ৰথমে ষ্টক চাই লওক এই সমূহ ষ্টকৰ মাজত আপোনালোকে কম দামত নিব পাৰিব আৰু আচৰিত হ'ব দাম শুনি পেলাই ইমানেই কম দাম আপোনালোকে আহিব লাগিব গুৱাহাটী মহানগৰী ৰুক্মিণী গাঁৱত বেলতলৰ পৰা অকণ আঁতৰত 6 মাইল দি আহিলেও অকণ ইফালে বেলতলৰ অভিমুখে আহিলে আপোনালোকে ৰুক্মিণী গাঁও দেখা পাব সম্পূৰ্ণ ঠিকনা জানিবলৈ ইনকুৱাৰী নম্বৰত কল কৰি আপোনালোকে আহিব লাগিব আৰু ইয়াতে কৰ্মৰত দাদাগৰাকী সম্পূৰ্ণ ঠিকনা দি দিব লগতে দামো জনাব গতিকে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ এই সমূহ যি ষ্টক দেখি আছে আপোনালোকে সকলো ষ্টকৰ সৈতে আজিৰ উপস্থাপন হ'বলৈ গৈ আছে কম দামত যাতে সকলোৱে গাড়ী পায় এইগৰাকী ইয়াতে কৰ্মৰত দাদা আৰু যিসমূহ গাড়ী আমি ডিসপ্লে দেখুৱাই আছো সকলো গাড়ী কম দামত নিব পাৰিব একদম কম দাম দাদা আচ্ছা ৰুক্মিণী গাঁও ক'ত আছে হয় ৰুক্মিণী গাঁও আপোনাৰ বালিকা বিদ্যালয় ছোৱালী হাইস্কুল আছে না তাৰ ওচৰত যিটো নিগমৰটি স্টোৰ আছে তাতে আমাৰ অফিস আছে আচ্ছা শুনিছে নহয় আৰু গুগল মেপত কি বুলি মাৰিব লাগিব এসএস মোটৰ ৰুক্মিণী গাঁও এসএস মোটৰছ ৰুক্মিণী গাঁও বুলি আপোনালোকে মাৰিব আৰু ইমান যি ষ্টক দেখি আছে আপোনালোকে এই আজি ষ্টক সকলো এসএস মোটৰছৰ আজিৰ ভিডিঅ' মই এসএস মোটৰছত বনাই আছো ঠিক আছে আমি ইয়াৰ পৰা আৰম্ভ কৰো হয় এখন ইয়াৰ পৰা 2021 পেট্ৰল ভাৰ্চনত এসি গল আচ্ছা হয় দামটো আছে 2,80,000 টাকা 2,80,000ত লৈ যাওক 2021 গাড়ী 2,80,000 ঠিক আছে নেক্সট এখন 2025 সুপার ক্যারি 2025 সুপার ক্যারি আচ্ছা মাত্ৰ 4,20,000 টাকা আচ্ছা 2025 গাড়ীও আছে ইয়াতে আপোনালোকে মালবাহী গাড়ী যদি 23 24 25 চনৰ ল'ব বিচাৰে ইয়াতে আহক এই যে সম্পূৰ্ণ ষ্টক দেখি আছে ইয়াতে 23 24 25 গাড়ী বেছি আৰু ফাৰ্ষ্ট অনাৰ গাড়ী হয় ফাৰ্ষ্ট গুটাই ফাৰ্ষ্ট অনাৰ আচ্ছা ইয়াৰ দেখুৱাই হয় এখন আছে মেজি এক্সপ্ৰেছ মেজি এক্সপ্ৰেছ 2023 মাৰ্চ মাহৰ মেজি এক্সপ্ৰেছ গাড়ীখনত পেট্ৰল ভাৰ্চন আছে দামটো আছে 3,70,000 টাকা ওকে 3,70,000 ইয়াৰ দেখুৱাই আছো জিতো নেক্সট আইছো এখন জিতো BS4 ইঞ্জিনৰ ডিজেল ভাৰ্চনত 2019 গাড়ী দাম আছে 2,40,000 আচ্ছা এয়া হয় এখন আছে 2021 ইউদ্ধা 1700 4x4 দাম আছে 5,80,000 টাকা আচ্ছা এয়া হয় এখন আছে ইউদ্ধা 1700 2x2 হয় 2021 গাড়ী দাম আছে 5,50,000 আচ্ছা এয়া দেখুৱাই আছো একেবাৰে শেষ কৰি যাও হয় এখন আছে 912 টিপাৰ হয় 2022 গাড়ী এখন দামটো আছে 12,50,000 12,50,000 টাকা হয় আচ্ছা আপোনাৰ ইফালে আৰু এখন আছে নেক্সট আছে ইন্টাৰ 2022 ইন্টাৰ 50 ডিজেল ভাৰ্চনত 2022 গাড়ী দাম আছে 6,30,000 আচ্ছা এয়া হয় এখন আছে ইন্টাৰ ভিটেল গাড়ীখন আছে 2022 গাড়ী এখনৰ দাম আছে 3,90,000 হ ইনক্লুডিং ট্ৰান্সফাৰ ন ইনক্লুডিং ট্ৰান্সফাৰ টু বেলেগ হ'ব অল পেপাৰ আপডেট অল পেপাৰ আপ টু ডেট আচ্ছা অল পেপাৰ আপডেট না হয় অল পেপাৰ আপডেট কৰাই দিব না ঠিক আছে এয়া দেখুৱাই নেক্সট এখন 2022 ৰ অসুললেন বৰাডোস i4 ডিজেল ভাৰ্চনত আছে এখনৰ দামটো আছে 6,50,000 6,50,000 টিপটপ বডি বনোৱা আছে টিপটপ বডি আৰু সব বডি বনাই লৈ কৈ আছে না সব গাড়ী অল টোটাল কাম কৰি অল পেপাৰ আপডেট কৰি এদাম আচ্ছা এয়া দেখুৱাই নেক্সট বলো এখন বলেৰো হয় 1.3 বলেৰো 1300 হয় 2022 ৰ গাড়ী ওকে এখন দামটো আছে 7 লাখ টাকা 7 লাখ টাকা না 7 লাখ টাকাত লৈ যাওক 1.3 লগতে এয়া DI এখন DI 2000 DI EX 2019 ৰ গাড়ী দামটো আছে 3,80,000 টাকা 3,80,000 টাকাত লৈ যাওক DI EX ঠিক আছে এয়া দেখুৱাই আছো হয় এখন আছে DI EX হয় 2018 গাড়ী 3,80,000 টাকা 3,80,000 টাকা না ঠিক আছে এয়া নেক্সট আইছো এখন ইউদ্ধা 2.0 যত নেকি AC ফেসিলিটি আছে 2023 ৰ গাড়ী এখন দামটো আছে 7,40,000 টাকা ওকে এয়া হয় এখন আছে 2022 ৰ বলেৰো 1.7 হয় 2022 ৰ গাড়ী 7,40,000 টাকা দিছো 7,40,000 টাকাত লৈ যাওক হয় ঠিক আছে এয়া দেখুৱাই হয় এখন আছে DI 2000 DI EX এখন পেপাৰ ফেল আছে গাড়ীখনৰ দামটো আছে মাত্ৰ 2,30,000 টাকা 2,30,000 টাকা পেপাৰ ফেল আছে হয় আচ্ছা আৰু পেপাৰ যদি বনাই দিয়ে তেতিয়ালে বনালে এটো যিমান আহে এটো এক্সট্ৰা কস্টিং হৈ যাব ওকে ঠিক আছে নেক্সট এখন আইছো ইউটা 1700 2021 ৰ গাড়ী এখন চাইলক দামটো আছে 5,30,000 টাকা আচ্ছা ঠিক আছে নেক্সট ইয়া নেক্সট ইউটা 4x4 হয় ইউটা 1700 4x4 মেঘালয় নম্বৰ গাড়ী 2021 ৰ গাড়ী দামটো আছে 5,80,000 টাকা এইবিলাক সব বেছি ভাগ ফাৰ্ষ্ট অনাৰ গোটাই বেছি ভাগ নহয় এটা যিমান গাড়ী আমি এই ভিডিঅ'ত দেখা পাব গোটাইখিনি ফাৰ্ষ্ট অনাৰ আৰু গোটাইখিনি অপচনত মানে ফাইনান্স টানা গাড়ী আচ্ছা ফাইনান্সৰ টানা গাড়ী কোনো কেলা লেনদেন আপোনালোকে কিনি না ৰাখে মানে ডাইৰেক্ট ফাইনান্সৰ টানা গাড়ী আচ্ছা ইয়া দেখুৱাই আছো নেক্সট এখন 2022 ৰ ইউডা 1700 এখন দামটো আছে 5,80,000 টাকা 5,80,000 টাকা না ঠিক আছে ইয়া দেখুৱাই আছো ইয়া হয় এবাৰ আহিছে 2019 ৰ এখন এসি গল হয় এখন ডিজেল ভাৰ্চনৰ আছে গাড়ীখন আচ্ছা প্ৰাইস হয় প্ৰাইসটো আছে মোটামুটি 2,40,000 টাকা 2,40,000 আচ্ছা ঠিক আছে নেক্সট আৰু এখন আছে হয় এখন আছে এসি এসটি হয় এসি গল নহয় এসি এসটি 2019 ৰ গাড়ী দামটো আছে 2,40,000 টাকা 2,40,000 না দেখুৱাবলৈ বহুত কষ্ট হৈ আছে আৰু এখন আছে এখন আছে 2019 ৰ গাড়ী ডিজেল ভাৰ্চনত এসি গল এখনৰ দামটো আছে 2,40,000 2,40,000 আৰু এখন আছে হয় এখন আছে সুপ্ৰ প্ৰফিট টক
সুপ্ৰ মিনি প্ৰফিট ট্ৰাক 2022 গাড়ী দামটো আছে 3,50,000 টকা আচ্ছা এয়া চাওক আপোনালোকে কাৰণ ইয়াতে ঠাই নাই দেখুৱাবলৈ বহুত মানে অসুবিধা এসএস মতে পুৰা ষ্টক পাম্পাৰ ষ্টক আচ্ছা এয়া হয় এখন মেজিক এক্সপ্ৰেছ 2022 গাড়ী যাত্ৰীবাহী হয় যাত্ৰীবাহী 9 জন মানুহ আৰামসে যাব পাৰে মেজিক এক্সপ্ৰেছ 2022 গাড়ী দামটো আছে 3,50,000 3,50,000 ঠিক আছে নেক্সট জিতু দেখাইছো আপুনি চাওক জিতু আমি ইয়াতে শেষ কৰিছো এই জিতু চাওক এই জিতু পেট্ৰল ভাৰ্চনত 2023 গাড়ী জিতু প্লাস পেট্ৰল ভাৰ্চনত এখন আছে 2,90,000 টকা ওকে ঠিক আছে নেক্সট যে দেখাইছো এইটো জিতু প্লাস পেট্ৰল ভাৰ্চনত 2023 গাড়ী দাম আছে 3 লাখ টকা আচ্ছা ঠিক আছে নেক্সট হয় এখানে জিতু প্লাসে হয় পেট্ৰল ভাৰ্চনত 2023 গাড়ী গুৱাহাটী নম্বৰ গাড়ী আছে 3 লাখ টকা গাড়ী দাম ওকে ঠিক আছে শেষ খতম আৰু নাই আচ্ছা আপোনালোকে একদম কম সময়ত দেখিবলৈ পাইছে কিমান কম দামত আপোনালোকক দেখুৱাইছো এসএস মোটৰছৰ পৰা গাড়ী আৰু আপোনালোকে ৰুক্মিণী গাঁৱৰ পৰা যদি আপোনালোকে ক্লোজিং প্ৰাইচ বনাই ডিলাৰৰ পৰা গাড়ী নিব বিচাৰে তেতিয়াহ'লে ডিসপ্লে দিয়া নাম্বাৰৰ সৈতে ইনকুৱাৰী কৰি আপুনি আহক কোনো ধৰণৰ অসুবিধা নাই আৰু অল পেপাৰ আপ টু ডেট দামসমূহ আপোনালোকক জনাইছে আৰু এফালে দুখন গাড়ী ৰৈ গৈছিল না হয় ইয়া এখন আছে ইউদ্ধা 1700 এখন ডাম্পাৰ হয় যদি আপোনাক ডাম্পাৰ লাগে ডাম্পাৰ নেকি হয় ইউদ্ধা ডাম্পাৰ না এই ডাম্পাৰ হয় এটো মানে এটো টিপাৰ বডি এটো ফল্ডিং হৈ যায় ডাঙি যাব হাইড্ৰলিক হয় ওকে হাইড্ৰলিক বনাই লিছে না হয় আচ্ছা প্ৰাইস আছে 6 লাখ টকা এটো 2022 ৰ ইউদ্ধা আচ্ছা হাইড্ৰলিকটি কোম্পানী ফিটেড নহয় না কোম্পানী ফিটেড নহয় এটা আফটাৰ মাৰ্কেট বনাই লৈছে হয়